নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আমি যোৱা 11টা বছৰ আমি শুনি আহিছোঁ যে হিন্দু ৰাষ্ট্ৰৰ কথাটো। হিন্দু ৰাষ্ট্ৰৰ নামত কি ৰাজনীতি হৈছে এইটো আপোনালোকে বাস্তৱ যোনটো মোৰ জীৱনত যি অভিজ্ঞতা মই তাকে আজি ভিডিঅ'ত ক'ম। আৰু ধৰ্মৰ ভিত্তিত মই জেনেৰেলি কোনো ভিডিঅ' নকৰোঁ। অৱশ্যে পৰিস্থিতি মোক বাধ্য কৰাইছিলে, কাৰণ যোৱা বছৰ 2024 ছেপ্টেম্বৰ মাহত পৰিছিলে গণেশ পূজা, আৰু ডিগবৈৰ কোনো ক'ব পাৰে মই চিধা ক'ব বিচাৰোঁ যে সাংবাদিকো এই হাওটো পোৱা নাছিলে যে নিপু কলিতাৰ এগেইনষ্টত মাত মাতিবলৈ। কাৰণ নিপু কলিতা হ'ল কোম্পানীৰ ৰিকগনাইজড ইউনিয়ন, AOC লেবাৰ ইউনিয়ন, যোনটো BMS পিছত হাইজেক কৰিলে। এইটো অৰিজিনেলি BMSৰ নাছিলে, এইটো ইনিচিয়েলি এইটো ইণ্ডিপেণ্ডেণ্ট এটা ইউনিয়ন আছিলে। কাৰণ মোৰ দেউতা এইখন ইউনিয়নৰ AOC লেবাৰ ইউনিয়ন ছেকেণ্ড প্ৰেচিডেণ্ট আছিলে। আৰু দ্বিতীয়তে তাৰ পিছৰ পৰা সদায় ইউনিয়নখন আইনটিচুৰে আছিলে। আৰু পিছত তেওঁলোকে কিবা এটা আশাত BMSৰ এফিলিয়েশ্যন ল'লে। তেওঁলোক ভাবিলে যে না, চৰকাৰত যিহেতু BJP আছে, BMSৰ এফিলিয়েশ্যন ল'লে আমাৰ কিজানি ভাল দিন আহিব। কিন্তু আল্টিমেটলি একো হোৱা নাই, আগৰ পৰিস্থিতিতকৈও বেয়া হৈছে। আৰু নিপু কলিতা যোৱাবাৰ উৎপাত কৰিছিলে, মই সেইটোৰ ওপৰত ভিডিঅ' কৰিছিলোঁ। আৰু আমাৰ অসমীয়া ছোৱালী এগৰাকী মহিলা পুলিচ বিষয়া তেওঁৰ ওপৰত হাত উঠাইছে। আৰু সেইটোক লৈ তাৰপিছত তেখেতে বহুদিন পলাই থাকিলে ডিগবৈৰ পৰা, আৰু পিছত গুৱাহাটী হাইকোৰ্টৰ পৰা বেইল ল'ব লগা হ'ল। এতিয়াও কিন্তু তেওঁ কেছত ওলমি আছে। বেইল পাইছে ঠিকেই, কিন্তু তেওঁৰ ওপৰতে মই জনামতে কেইবাটা কেছ জাপি দিয়া হৈছে। আৰু বিশেষকৈ ৰাজনৈতিক প্ৰভাৱত এই যে আমাৰ মহিলা অসমীয়া পুলিচ যিজন বিষয়া আছিলে, তেখেতক কিন্তু তাৰ পৰা ট্ৰেন্সফাৰ কৰাৰ কাৰণেও ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰিছিলে, যাতে বেয়া জেগাত ট্ৰেন্সফাৰ কৰি দিব পৰা যায়। আৰু সেই ক্ষেত্ৰতো কিন্তু মই নিজে ব্যক্তিগতভাৱে যেতিয়া মোৰ কাণত আহিলে, মই কিন্তু ব্যক্তিগতভাৱে হস্তক্ষেপ কৰিছিলোঁ। আৰু যাৰ ফলত এই বস্তুটো কাম হোৱা নাই। কাৰণ মই চিধা পুলিচ প্ৰশাসনক জনাইছিলোঁ, যদি তাইৰ ট্ৰেন্সফাৰ হয়, এইটোক আমি ধৰি ল'ম যে আপোনালোকে ৰাজনৈতিক হেঁচাত কৰিছে। কাৰণ এই পুলিচ বিষয়াজনৰ কোনো দোষ নাছিলে। পুলিচ বিষয়াজনে তেওঁৰ যোনটো দায়িত্ব সেইটোৱে পালন কৰি আছিলে। আৰু তাৰ পুৰস্কাৰ হিচাপে যদি বেয়া জেগাত আপোনালোকে ট্ৰেন্সফাৰ কৰে, মই কিন্তু সোধাই নেৰিলোঁ। যি নহওক, শেষলৈকে এইটো ষ্টপ হ'ল। মই আজি প্ৰায় 1 বছৰ পিছত কিন্তু এই কথাটো কৈ আছোঁ। অন্য ৰাজনীতিক নেতা হ'লে এইটোক লৈ বহুত বাহাবা ল'লে হয় যে মোৰ কাৰণে তাই ট্ৰেন্সফাৰ হোৱা নাই। কাৰণ মোৰ জীৱনৰ মকচদে নাই MLA MP মিনিষ্টাৰ হোৱাৰ। মই জহাই নাথাকোঁ। কিন্তু আজি 1 বছৰ পিছত মই কথাটো আপোনালোকক শ্বেয়াৰ কৰিব খুজিছোঁ। এইবাৰো গণেশ বিসৰ্জন দিনাখন ঘটনা হৈছে, এইটো ইতিমধ্যে ছ'চিয়েল মিডিয়াত আছে। ডিগবৈৰ এই ৰেল ট্ৰেক যোনটো আছে, ৰেল ট্ৰেকত কাৰোবাত এক্সিডেণ্ট হৈছে, গাড়ীয়ে ট্ৰেইনে খুন্দিয়াইছে। আৰু এইটো কাৰ দুখ কাৰ গুণ মই সেইটো ক'বলৈ নাযাওঁ। কিন্তু চিধা কথাটো হ'ল যে ডিগবৈকে ধৰি গোটেই চাব ডিভিশ্যন মাৰ্ঘেৰিটা চাব ডিভিশ্যন ড্ৰাগছ এলকহলে ভৰি ধৰিছে। একদম দবদবাই আছে তেওঁলোকৰ ব্যৱসায় পাতি। আৰু আজিৰ দিনতো দেখা গৈছে যে তাত য়ং ল'ৰাবিলাকে, ছোৱালী বহা নাই বাৰু, 2 দিন পিছত কিন্তু ছোৱালী বহিব ল'ব। এই আপোনাৰ যোনটো ডিগবৈ পুলিচ পইণ্ট আছে, পুলিচ পইণ্টৰ পৰাই গোটেই এই টাৰ্ণিংটোৰ পৰা যে আপোনাৰ ৰেল লাইনখন গ'ল, তাত কিন্তু পুলিচে যিকোনো সময়ত গ'লে কিন্তু ড্ৰাগছ এডিক্টেড মানুহবিলাকক পাই যাব, ধৰিব পাৰে। কিন্তু পুলিচৰ কি নেক্সাছ মই নাজানো। তো যি নহওক, এইবাৰ কোনো ধৰণৰ তেনেকুৱা মেজৰ ঘটনা হোৱা নাই। তো সেইটো কি মাল চাল খাই আছিলে নে কি কথা মই নাজানো। কাৰণ যেতিয়ালৈকে মই মেডিকেল ৰিপৰ্ট নাপাওঁ তেতিয়ালৈকে মই একো ক'বলৈ নাই। হয়, এটা ইনফৰমেশ্যন, এই যি নিপু কলিতা যোৱা বছৰত দাম্ভালি মাৰি আছিলে ডিগবৈ পুলিচ ষ্টেচনত, ইয়াৰ পৰা চকী হটাই দিম বোলে। চকী হটাই দিম এইটো UP বিহাৰ ষ্টাইল দেই, আমাৰ অসমৰ ষ্টাইল নহয়। পুলিচক তেনেকৈ ভাবুকি দিছিলে, ইয়াৰ সে পুলিচ চকী হটা দেগা। এই মাফিয়াগিৰি কৰিছিলে, বহুত উৎপাত কৰিলে। কিন্তু এইবাৰ
ৰহস্যজনক কাৰণত আপোনাৰ এই গণেশ বিসৰ্জনৰ দিনাখন কিন্তু ইয়াত নাই, ডিগবৈত উপস্থিত নাই খবৰ পোৱা মতে। আৰু বিশেষকৈ এইবাৰ যোনটো আপোনাৰ প্ৰচেশ্যন হৈছিলে তাতো নাই। আৰু মই এইখিনিতে এটা কথা জনাব বিচাৰি আছোঁ যে ডিগবৈৰ যোনটো বিশেষকৈ দুৰ্গাৰ যে গোঁসানী বিসৰ্জন, এই বিসৰ্জনটো কিন্তু এটা অভূতপূৰ্ব দৃশ্য। যদি অসমৰ কোনো মানুহ চোৱা নাই, এইটো আহি আপোনালোকে উপভোগ কৰিব পাৰিব। কাৰণ এইটো আজিৰ নহয়, এইটো ব্ৰিটিছ আমলৰ পৰা এই 1901 চনত যেতিয়া ৰিফাইনেৰী হ'ল তাৰ পিছৰে পৰা তাত মানে এটা পৰম্পৰা আছে। এই যোনটো আমাৰ ডিগবৈ ৰিফাইনেৰী ফিল্ড আছে, ৰিফাইনেৰী ফিল্ড, তাত মানে আপোনাৰ ৰাৱণ বধ হয়, এইফালে আমাৰ নামঘৰত ৰাম কীৰ্তনো হৈ আছে, আকৌ লগতে আমাৰ মা দুৰ্গাৰ বিদায়। এই এটা অদ্ভুত সুন্দৰ দৃশ্য। আৰু যোনটো অৰিজিনেল দুৰ্গা পুখুৰী আছিলে, এই দুৰ্গা পুখুৰীটোক মানে IOC চেণ্টেনেৰীৰ নামত 2001 চনত এইখন হাইজেক কৰি লোৱা হ'ল আৰু চেণ্টেনেৰী পাৰ্ক বনাই দিয়া হ'ল, পাৰ্ক বনালে। আৰু তাৰ কাষতে আৰু এটা পুখুৰী খানা হৈছিলে য'ত গোঁসানী বিসৰ্জন দিয়া হয়। আৰু ডিগবৈত একমাত্ৰ দুৰ্গা পূজাৰ সময়তে আপোনাৰ এই প্ৰচেশ্যন কৰি ছিষ্টেমেটিকেলি নাম্বাৰ থাকে, নাম্বাৰ ৱাইজ আপুনি আহিব। কিন্তু গণেশ পূজাত কোনো মাই বাপ নাছিলে, DJ আজিও বাজি আছে, তেতিয়া আৰু বেছি উৎপাত আছিলে, হুলস্থুল কৰা, আজি কোনোবাই বিসৰ্জন দিলে, কালি কোনোবাই দিলে। কিন্তু হিন্দু সংকটত নাই যে মই বাৰেপতি কৈ থাকোঁ সেইটো কাৰণে, কাৰণ 2016ত ডিগবৈত এই ধৰ্মীয় এটা আৱেগক লৈ কিন্তু এটা ডাঙৰ আন্দোলন হৈছিলে ডিগবৈ পূজা সুৰক্ষা সমিতিৰ নামত। আৰু তাত মানে হয়তো বলিৰ পকৰা বনোৱাৰ কাৰণে মোক ৱাৰ্কিং প্ৰেচিডেণ্ট বনোৱা হ'ল, আৰু প্ৰেচিডেণ্টজন সেইদিনাখন পদত্যাগেই কৰে। আৰু মই ল'ব খোজা নাই, তাৰমানে সেইটো চবেই জানে ডিগবৈৰ মানুহ যে এই প্ৰেচিডেণ্টজন নামত থাকিব, কিন্তু ৰঞ্জন চৌধুৰী মেইন প্ৰেচিডেণ্ট থাকিব, তেওঁ ৱাৰ্কিং প্ৰেচিডেণ্ট হ'লে। মই ডিগবৈ 2016 চনত তিনিচুকীয়া জিলাৰ প্ৰশাসন, মাৰ্ঘেৰিটা জিলা মানে মহকুমা প্ৰশাসনৰ সহযোগত প্ৰথমবাৰৰ কাৰণে আপোনাৰ তাৰ পৰা যে গোঁসানী মানে গণেশৰ বিসৰ্জন ছিষ্টেমেটিকেলি তাত হৈছিলে। আৰু তেওঁলোকে যোনটো এটা গাঁত খান্দি দিছিলে য'ত মানে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা, য'ত আমি মানে ভগৱানক বিসৰ্জন দিম, মূৰ্তি বিসৰ্জন হ'ব, তাত দেখা গৈছে এই ডাঙৰ ডাঙৰ আপোনাৰ যিবিলাক চাহেবৰ ঘৰ আছে তাৰ পৰা লেট্ৰিনৰ যোনটো আউটলেটৰ লাইন তাত আছিলে। আৰু শেষত আমি যুদ্ধ কৰি ডিগবৈ পূজা সুৰক্ষা সমিতি, ডিগবৈ ৰাইজৰ সহযোগত, অকল হিন্দু নহয়, হিন্দু মুছলমান দুয়োটাই, কাৰণ ডিগবৈৰ যি এই যে এটা মনোৰম দৃশ্য, সেইটো কিন্তু হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ মানুহ কিন্তু সমানে উপভোগ কৰে। সেইটো কৰিলোঁ। কৰাৰ পিছত বলিকা বকৰা মোৰ ওপৰতে হ'ল, কোনো হোৱা নাই। আৰু সেইটো সময়ত মোৰ মনত আছে যে মিষ্টাৰ প্ৰামাণিক আছিলে ED এক্সিকিউটিভ ডিৰেক্টৰ, তেখেতে মোক ক'লে আপোনাৰ কান্ধত বন্দুক থৈ ডিগবৈ IOC বহুত ঠিকাদাৰে তাহাঁতৰ যিবিলাক আপোনাৰ পেণ্ডিং বিল আছে নহয়, বিল ওলাই ল'লে ৰঞ্জন চৌধুৰীৰ ধমক দি, কিন্তু আপোনাৰ একো নহ'ল, আল্টিমেটলি আপুনি শ্বহীদ হ'ল। আৰু হৈছোঁ, মই হ'বলৈ ৰাজি আছোঁ। আৰু সেইদিনাখনো কিন্তু নিবু কলিতা ওলোৱা নাই, সেইদিনাখনো ABVP ওলোৱা নাছিলে, সেইদিনাখন বিশ্ব হিন্দু পৰিষদ ওলোৱা নাছিলে, সেইদিনাখন RSSৰ কৰ্মকৰ্তা ওলোৱা নাছিলে। মইতো কোনো ধৰ্মৰ ঠিকাদাৰ নহয়, কিন্তু মই কৰিছোঁ। আৰু তাতকৈ লাজৰ কথা হ'ল যে DPSS অৰ্থাৎ ডিগবৈ পূজা সুৰক্ষা সমিতিৰ এটা কমিটিও গঠন কৰিব লগা হৈছিলে, কাৰণ পূজাৰে কোনো সুৰক্ষা নাইকিয়া হৈ গৈছিলে। আমি কৰিছিলোঁ সেইটো, আৰু তাৰ ফলশ্ৰুতিত এতিয়া ছিষ্টেমেটিকত চলি আছে কামবিলাক। কিন্তু এতিয়াও যিখন গাঁত তাত খান্দিছে সেইটো ছাফিচিয়েণ্ট নহয়। আৰু আপোনালোকে জানে IOC AUDৰ যিবিলাক বিষয়া ইয়াত থাকে নহয়, তেওঁলোকে ইয়াৰ পৰা ট্ৰেন্সফাৰ ল'ব নোখোজে। আপোনালোকে কল্পনা কৰিব পাৰেনে? একজন বিষয়া, কৰ্মচাৰীৰ কথা বাদেই দিলোঁ, জইনিং ইয়াত, ৰিটায়াৰমেণ্টো ইয়াত, ইমান মস্তি বিষয়া একজনে 15 বছৰ, 20 বছৰ, 30 বছৰ, 32 বছৰলৈকে থাকিছে। কিমান মস্তি, ইমান মস্তি কিন্তু আপুনি বাৰোৱানী ৰিফাইনেৰীত যাওক,
গুজৰাটৰ ৰিফাইনেৰী যে গুৱাহাটীৰ ইমান মস্তি ক'তো নাই, অকল ডিগবৈতে আছে। সেইকাৰণে ইয়াত থাকে। আৰু ডিগবৈ ৰিফাইনেৰী কোনো কিন্তু তেওঁলোকে উন্নয়ন কৰা নাছিলে, আজিও নকৰে। তেওঁলোকে এই হিন্দী লবিৰ যি ৰাজনীতি তাক তৈলমৰ্দন কৰি তেওঁলোকে তাত এই জীয়াই আছে আৰু কাৰবাৰটো সেইটো। তো এইবাৰ তেনেকুৱা কোনো দুৰ্ঘটনা হোৱা নাই, কিন্তু মই বাৰে প্ৰতি দাবী কৰি আছিলোঁ যে যোনটো গাঁত খান্দা হৈছে এই গাঁতটো সঠিক হোৱা নাই। আৰু পাৰমাণিক ছাৰো তেতিয়াৰ যিজন এক্সিকিউটিভ ডিৰেক্টৰ তেখেতো কৈছিলে যোনটো ৱাটাৰ প্ৰজেক্ট কৰা হ'ল, ৱাটাৰ প্ৰজেক্টৰ কাৰণে ইমান স্পেচৰ কোনো প্ৰয়োজনেই নাই, তাতেই দুটা হেৰি কৰিব পাৰিলে হয়। কিন্তু নাই, তাততো যিবিলাক মানে IOCৰ বিষয়া আছে, যিবিলাক তথাকথিত ঠিকাদাৰ আছে, চবৰ বেনিফিট ল'ব লাগিব নহয়, চবৰ বেনিফিট ল'ব লাগিব। সেইকাৰণে সেইবিলাক কৰা হৈছিলে। আৰু পিছত এই যে আমাৰ ধাৰাবাহিক আন্দোলন যোনটো মই সদায় প্ৰতিবাদ কৰি আছিলোঁ, আৰু মোৰ এতিয়া মনত আছে 2018 দুৰ্গা গোঁসানী বিসৰ্জন দিনাখন কোনোবাই চবেই মোক মাতিছে যে ছাৰ আপুনি আজি আহিব লাগে, দাদা আপুনি তাত আজি আহিব লাগে। মই ক'লোঁ মই তালৈ নাযাওঁ, কাৰণ মোৰ অন্তৰাত্মাই কষ্ট পাইছে যে এইটো তাত হিন্দু বুলি নহয়, আমাৰ মানুহবিলাকৰ লগত অন্যায় হৈছে। যোনটো ব্ৰিটিছে যোনটো আমাৰ সুবিধা দিছিলে, এই সুবিধাটো কিন্তু আমাৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, ৰাজ্যপাল, মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক, সাংসদ গোটেইকেইটা হিন্দু। তাৰ পিছতো কিন্তু হিন্দুক তেওঁলোকে সুৰক্ষা দিয়া নাই, যাৰ কাৰণে ডিগবৈ পূজা সুৰক্ষা সমিতিৰ নামত সুৰক্ষা সমিতিৰো এটা গঠন কৰা হ'ল। আৰু তেতিয়া মোৰ এতিয়াও স্পষ্টকৈ মনত আছে যে ডিগবৈত আপোনাৰ ৰাতিপুৱা 5টা বজাৰ পৰা 1টা বজালৈকে এটা ঐতিহাসিক বন্ধ দিয়া হৈছিলে। আৰু তাক ডিগবৈৰ সকলো শ্ৰেণীৰ মানুহ, সকলো সম্প্ৰদায়ৰ মানুহ কিন্তু স্বতঃস্ফূৰ্তভাৱে এই বন্ধ পালন কৰিছিলে। আৰু ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ হেঁচাত তেওঁলোকে সেইবিলাক কৰিলে। কিন্তু তাৰ পিছত দেখা গৈছে কি ডিগবৈ পূজা সুৰক্ষা সমিতিৰ কিছু বিষয়া আৰু এই ধান্দাবাজ কিছু মানুহ যিবিলাক এই আন্দোলনৰ লগত সোমাইছিলে, তেওঁলোক সুবিধা ল'লে। আৰু 2018 যেতিয়া মই বাৰে প্ৰতি কৈ আছিলোঁ যে মই কিন্তু নাযাওঁ, মই সন্তুষ্ট নহয়, মোৰ দুৰ্গা মাক তাত বিসৰ্জন দিব আৰু এনেকৈ বিসৰ্জন দিব, সেইটো মই বৰদাস্ত কৰিব নোৱাৰোঁ, কেতিয়াও মোৰ বৰদাস্ত নহ'ব। মই হিন্দু বুলি নহয়, মই একজন নাগৰিক, একজন সজাগ নাগৰিক হিচাপে কিন্তু মই সেইটো বৰদাস্ত কৰিব নোৱাৰোঁ। আপুনি যেতিয়া গোঁসানী বিসৰ্জন দিব, বা এতিয়া যে গণেশ পূজাৰো দেখা গৈছে, যোনটো গ্ৰাউণ্ড ৰিপৰ্ট তাত দেখা গৈছে কি এটা গণেশ মূৰ্তিৰ ওপৰত আৰু এটা গণেশ মূৰ্তি দিছে। এই চব আপোনাৰ হিন্দু ধৰ্মক লগে আপোনাৰ হেতালি খেলা নাই নেকি? এইবিলাক কিহৰ হিন্দু ধৰ্ম পালন হৈ আছে? কোনে কৈছে DJ বনাবলৈ? আপোনাৰ মইতো যদি কোনোবাই যে চোৱা নাই, মই যে বাৰে প্ৰতি কৈ আছোঁ যে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক, সেইটো কাৰণে কৈ আছোঁ, কাৰণ আমি চব বস্তুৰ ওপৰত কথা পাতি আছোঁ। গণেশ পূজাৰ ওপৰত কিন্তু অসম বাদ দিয়ক, গোটেই ইণ্ডিয়াত কোনো ইউটিউবাৰে কোনো স্পেচিফিক প্ৰগ্ৰামেই কৰা নাই। গণেশ পূজাৰ যে ঐতিহাসিক তাৎপৰ্যৰ ওপৰত কোনো ব্যাখ্যা কৰা নাই, একমাত্ৰ মইহে কৈছোঁ। আৰু 2018 এই তাত কি হ'লগৈ, এই গোঁসানী বিসৰ্জনৰ সময়তো তেনেকুৱা হ'ল এটা উচ্ছৃংখল অৱস্থাৰ মাজত 3জন ল'ৰা পানীত পৰি গ'ল, বেয়াকৈ একদম ভিতৰলৈ গুচি গ'ল। 2জন কোনো ৰকম উদ্ধাৰ হ'ল, আল্টিমেটলি কিন্তু 1জনৰ মৃত্যু হ'ল। আৰু যিকেইজন মানুহ মোৰ ঘৰত আহি, মই তেতিয়া ডিগবৈ থাকোঁতে মোক ভৰি চুই সেৱা জনাব বিচাৰিছে, মোৰ মাক আগত ভালকৈ বিসৰ্জন দে, তাৰপিছত মোৰ প্ৰণাম কৰিবি, ইয়াৰ আগত তহঁতি কৰিব নোৱাৰ। আৰু ঠিক মই কথা পাতিছোঁ 15-20 মিনিটৰ মাজতে তেনেকুৱা কিন্তু এটা দুৰ্ঘটনা হ'ল, একজন হিন্দু ল'ৰাৰ মৃত্যু হ'ল। তেতিয়া কিন্তু আমাৰ না মুখ্যমন্ত্ৰী না ৰাজ্যপাল কোনো মাত মতা নাই। এই প্ৰধানমন্ত্ৰী মন কী বাততো সেইবিলাক কথা কোৱা নাই। সেইবিলাক হ'লগৈ আচল কথা। আৰু গণেশ পূজাৰ ওপৰতো মই কথা পাতিছোঁ, এই বছৰৰ এপিছ'ড আপোনালোকে চাই ল'ব। তো নিপু কলিতাৰ কথা, নিপু কলিতাই জানে কি হৈছে নহৈছে মই নাজানো, কিন্তু কেছত তেওঁ এতিয়া ওলমি আছে। আৰু এইবাৰো তেনেকুৱা এটা কোনো মানুহ মৃত্যু হোৱা নাই, ৰেল ট্ৰেকত ঘটনা হ'ল। আৰু মই IOCৰ এটা বস্তু বুজি নাপাওঁ, IOCখন যেন লাগে এইটো অসমত নাই। IOC এডিঅ'ডিখন লাগিছে যে জম্মু কাশ্মীৰত আছে।
মাত্ৰ 6.5 মিলিয়ন মেট্ৰিক টনৰ তাৰ প্ৰডাকশ্যন কেপাচিটি। আজিৰ দিনত কমাৰ্চিয়েলি বা ইকনমিকেলি যদি আপুনি ভাইবল কৰিব বিচাৰে যিকোনো ৰিফাইনেৰী কমচে কম আপোনাৰ 8 পৰা 10 মেট্ৰিক টন হ'ব লাগিব, মিলিয়ন মেট্ৰিক টন হ'ব লাগিব। ইয়াত মাত্ৰ 0.65, মাত্ৰ 0.65। আপুনি চাব যে ডিগবৈত যিমান কোৱাৰ্টাৰ আছে সৰহভাগ কোৱাৰ্টাৰত আপোনাৰ CISF ভৰাই সোমোৱাই থৈ দিছে, গোটেই CISF সোমাই দিছে। এটা যেন যুদ্ধকালীন এটা পৰিস্থিতি হৈছে। ইয়াত ইমান CISF কিয়? আৰু ডিগবৈবাসী এই কথাটো বুজা উচিত, এই যে CISFবিলাক কিন্তু মোদীয়ে পইচা নিদিয়ে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে পইচা নিদিয়ে। সেইবিলাক হ'ল আমাৰ যে টেক্স পেয়াৰ আছে নহয়, মই বাকাইদা টেক্স দিওঁ, মই শৃংখলৰ নিচিনা টেক্স নুঠাওঁ, মই টেক্স দিওঁ চৰকাৰক। সিটো টেক্স উঠায় ন, আৰু দাম্ভালি মাৰি কৈ থাকে যে মই টেক্স লওঁ, মই টেক্স নলওঁ, মই টেক্স দিওঁ। আৰু এই কৰদাতা ৰাইজৰে কিন্তু পইচাত এই যে CISFবিলাক আছে, কোৱাৰ্টাৰ অকল IOCৰ হয়, বাকী তেওঁলোকৰ দৰমহা এই DSCA যি বাঢ়িলে নহয়, আমাৰ যে টেক্স পেয়াৰৰ পইচা তাৰ ওপৰতে কিন্তু সিহঁতি চলি আছে। মই এতিয়াও আহ্বান কৰিম ডিগবৈৰ যিবিলাকে নিজক ডাঙৰ হিন্দুত্ববাদী বুলি কয়, তেওঁলোকে যাতে হেৰি কৰে, আপোনাৰ এই যোনটো আপোনাৰ গোঁসানী বিসৰ্জনৰ কাৰণে ব্যৱস্থা হৈছে সেইটোৰ মিনিমাম ডবল চাইজ হ'ব লাগে, নাম্বাৰ 1। আৰু নাম্বাৰ 2, এই DJ, দাৰু, ড্ৰাগছ এইবিলাক টোটেলি নিষিদ্ধ কৰাৰ বন্দোবস্ত ডিগবৈৰ মানুহে ল'ব লাগিব, প্ৰশাসন ল'ব লাগিব আৰু IOCও ল'ব লাগিব। তেতিয়াহে প্ৰকৃত আপুনি হিন্দু ধৰ্মৰ প্ৰতি আপোনাৰ যি সন্মান সেইটো যাচা হ'ব। নহ'লে চৰকাৰে কিন্তু সেইটোক লৈ নাচি আছে। কেলৈ সেই যে ঘটনাটো হ'ল 2018ত যেতিয়া ঘটনা হ'ল, মানুহ মৰিলে, চুৰেণ ফুকনক জানেনে? চুৰেণ ফুকনে ডিগবৈবাসী ৰাইজে খেদিলে, পহু খেদা দিলে। আৰু এই যে এটা যে ঘটনা হৈ আছে, ডিগবৈৰ স্থানীয় বিধায়কজন নিমাত কেলে? তেখেতো মাত মাতিব লাগে যে এই ঘটনাবিলাক কিয় হ'ব পাৰিছে। তো গতিকে আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, হয় ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।